আমি দুজনে আকৌ ভাবিলো অকণমান ফুৰি আহোঁগে সেয়েহে আমি দুইজন একেবাৰে ৰেডি হৈ আছোঁ মোৰ এজনী লগৰ ছোৱালী তাইৰ হাজবেণ্ড মোৰ হাজবেণ্ডৰ লগত অকণমান ফুৰিবলৈ বুলি আহিছোঁ ক'ত আহিলোঁ গম পালে জানো আখৰকেইটাতো মই জল্দি লৈ আহিলোঁ ভিডিঅ'টো চাবলৈ নিদিলোঁ আমি আহি আছোঁ জুৰ পাৰ্কত আমি গেটৰ ভিতৰত সোমালোঁ তাৰপিছতে আৰু ইয়াতে টিকেট কৰিব লাগিব টিকেটটো মেইন ন সব জেগাতে টিকেট নকৰিলেতো আমি ভিতৰত যাব নোৱাৰিম সেয়েহে তেওঁ আৰু মোৰ মানুহজনে টিকেট কৰিবলৈ গ'ল আমি দুজনে ৰৈ আছোঁ সেয়েহে আমি ভিডিঅ' বনাই আছোঁ আমি দুজনী আহি আছোঁ তাই ফালে চাই আছে দেই পাছত মোক ক'ব তই মই বেয়াকৈ আছোঁ নহয় সেইকেইটা ভিডিঅ' তই ভিডিঅ'ত দি দিছ সেই বুলি ক'ব তাৰপিছতে আমি আহি আছোঁ এতিয়া লাইনত টিকেট লৈ পিনি মানুহজনে কৈ আছে মোৰ ওচৰত আহা সেই বুলি হুলস্থুল কৰি আছে ন মোৰ মানুহজন বেছি বাৰু জানেই প্ৰত্যেকটো ভিডিঅ'তে কৈ থাকোঁ ক'ৰবাত গ'লে তেওঁ একদম উস্তাদি মানে খং কৰি থাকে মোক একো নাই বাৰু তাৰপিছতে মানে খং কৰাৰ এটা কাৰণ আছে দেখিছেনে কিমান মানুহ আছে আমিতো লগতে আহিব লাগিব ন 4জন মানুহ গৈছোঁ 4জন মানুহ লগতে সোমাব লাগিব কাৰণ টিকেটেই টাইম আৰু ভিতৰত আমি অৱশেষত মানে ফাইনেলি সোমাই গ'লোঁ ভিতৰত এয়া ভিতৰ পৰিৱেশটো দেখিছেনে বহুত ভাল লাগিছে ভিতৰ পৰিৱেশটো আৰু যদি ভাবে মানে কি খোজকাঢ়ি গোটেই পাৰ্কখন ঘূৰিব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকৰ মনৰ ইচ্ছাৰে আপোনালোকে ট্ৰেইনত যাব পাৰে গাড়ীত যাব পাৰে আপোনালোকৰ মনৰ কথা আমি আকৌ খোজকাঢ়ি যাম তেতিয়াহে বস্তুবোৰ ভালকৈ চাব পাৰিম তাৰপৰা দুটা প্ৰথমে দেখিলোঁ কাছৰ চাওক কাছৰ দুটা এনেকুৱা লাগিছে যে নকলি কাছৰ একদম এনেকৈ ৰৈ আছে বহুত টাইম এইটো যে মোৰতো এতিয়া জোকাই দিলে এতিয়াতো গম পালে না আছলি বুলি মই নকলি বুলি ভাবিছিলোঁ কোনো কথা নাইকিয়া বহুত ডাঙৰ হয় এইকেইটা দেখিছেনে কেনেকৈ বামত আহি ৰৈ আছে তাৰপিছতে এটা আৰু অকণমানি মৰম লগা বস্তু দেখিছোঁ এইটো কি জন্তু মই নাজানো দেই বহুত মৰম লগা নামটো নাজানো কাৰণে কোৱা নাইকিয়া আপোনালোকে বেয়া নাপাব যদি আপোনালোকে নামটো জানে তেতিয়াহ'লে মোক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু এইটো কি কৰি আছে জানো তাৰপিছতে অকণমান পানীত দেখি পালোঁ পানীত আছে মানে কাছ আৰু মাছ ইয়াতে মাছ নাই কাছৰ আছে বামত গৈ কাছবোৰ উঠি আছে কিছুমান পানীত আছে আৰু আমি চবেই মানে কাছৰটো চাবলৈ গৈছোঁ আৰু কাছৰবোৰ এয়াই চাব লাগিব ন আনো কি চাম আৰু তাতে বোলে এটা বান্দৰ আছে মোৰ মানুহজনে হাতটো তৰাই পিনি কৈছে তাতে এটা বান্দৰ আছে চোৱা বুলি বান্দৰ দেখি পোৱা নাই যে সেইকাৰণে গোটেই বান্দৰ দেখি পাওঁ গাঁৱত তাৰপিছতে ইটো চাওকচোন কেনেকৈ একদম এনেকৈ হালি আছে মোৰ এনেকুৱা লাগিছে মই যে তাক ঢুকা দি ৰাখি দিম তাৰপিছতে আকৌ দেখা পালোঁ মাছ আৰু কাছৰ ইয়াতে কাছৰ বেছি বিখ্যাত নেকি কাছৰ অকল কাছৰে দেখিছেনে কিমান মাছ আছে চাবচোন ওচৰলৈ আৰু কেমেৰাটো অকণমান দি দিব দেখিলেনে দেখিবই না ধুনীয়াকৈ মই ভিডিঅ' কৰিছোঁ না এইবোৰ এনেই ধেমালি কৰিছোঁ বেয়া নাপাব তাৰপিছতে ইয়াতে আৰু বান্দৰ আছে তাৰপৰা দুটা ছাইডত কিবা নিগনি টাইপ আছে কি মই নাজানো নামবোৰ মই কেলৈ কওঁ নাজানো আপোনালোকে পাছত আকৌ বেয়া পাব নাজানিলে কেলৈ কোৱা সেই বুলি কৈ কমেণ্টত ক'ব আৰু ইমান বস্তু চিনি নোপোৱা নে চিনি পালেনো মই ক'লোৱে হয় হেঁতেন তাৰপিছতে ইয়াতে এটা আছে মঞ্চত মাৰি বহি আছে মুখখনত হাতটো দি আছে তাৰপিছতে বেছি ফটো মাৰিবৰ কাৰণে ধুনীয়া প্লেচ নাই বাৰু এয়া জীৱ জন্তুবোৰে চাবলগীয়া আছে আৰু আমি গৈ আছোঁ চাই আছোঁ কিমান ঘূৰিব ভৰি বিষ মাই গড ঘূৰি কিমান মানে ভৰিৰ বিষ হৈ গৈছে আৰু ভিতৰত খাবলৈ এইটো দেখিছেনে বান্দৰ হেনো চাওকচোন বাঘ প্ৰত্যেকটো কথাই ভুলকৈ কৈছোঁ কি কৰিলে বাৰু বান্দৰটোৱে কি কয় বান্দৰ বাঘ তাৰপিছতে ই ক'ত গৈ আছে আমি এতিয়া চাই থাকিম তাক এতিয়া ফ্ল' কৰি থাকিম বহুত দূৰত আছে দেই দেখিছেনে আৰু এইটো এটা বাঘ হৈছে কিমান তিনিটা ডাবলকৈ মানে জালনা মাৰি থৈছে মানে ভয়তে বোলে তাৰপিছতে সেইটোৰে কিবা এটা আছিলে নাম নাজানো এইটোতো চবেই চিনি পায় এইটো শিয়ালটোকনো কোনে চিনি নাপাব শিয়ালে সোৱাদি দি যে থাকে তেতিয়া তাক চিনি পোৱা যায় আৰু ইয়াতে বগা মৰি চৰাই আছে আৰু এইকেইটাতো মৰমেই লগা হ'ব তলত ইমান পাখি চাখিবোৰ পৰি নাথাকে চাওকচোন সৰু মানে ইহঁতক যে বন্দী কৰি ৰাখে সেইকাৰণে মোৰ বেয়া লাগে আৰু ইফালে ধুনীয়া মুৰ্গী কেইটামান আছে মৰি চৰাই বহুত বস্তু আছে বেছি ভিডিঅ'টো দিবলৈ মানে বেছি দীঘল হৈ যাব বেছিকৈ দিলে
কাৰণ মানে কি হয় মই ভিডিঅ'বোৰ বহুত শ্বৰ্টকৈ দিবলৈ চেষ্টা কৰোঁ কাৰণ মই নতুনকৈ ইউটিউবত মই ভিডিঅ' দিছোঁ মোৰ ভিডিঅ'বোৰ মানে মই ভিডিঅ' দিয়াত মোৰ এক্সপিৰিয়েঞ্চ নাইকিয়া সেইবাবে মই যিমান পাৰোঁ শ্বৰ্টকৈ দিবলৈ চেষ্টা কৰোঁ তেতিয়া আপোনালোকে স্কিপ নকৰাকৈ চাব পাৰিব যদি মই দীঘলীয়াকৈ ভিডিঅ'টো দিওঁ কথাও ইমান ক'ব নোৱাৰিম আৰু ভালো নালাগিব আপোনালোকে তেতিয়া স্কিপ কৰি চাব সেইকাৰণে মানে মই ভাবোঁ যে শ্বৰ্টকৈ দিম আপোনালোকে স্কিপ নকৰাকৈ চাই যাব পাৰিব মোৰ মানুহজনে এনেকৈ ভিডিঅ' দিলে বেয়া পায় কাৰণ বোলে পাছত বোলে কথা ক'লে বোলে ভাল নালাগে বোলে মই বেছি কথা কৈছোঁ ৰ'ব এইটো চাওকচোন কি ধুনীয়া এটা একদম মানে ভিউ বহুত ভাল লগা এটা মানে প্ৰাকৃতিক দৃশ্য হয় ইয়াতে জীৱ জন্তুবোৰ অলপ জেগাটো আহল বহল পায় জীৱ জন্তুবোৰ বহুত মানে নিশ্চিন্ত মানে চৰি আছে এই ইয়াত দেখিছেনে বহুত সৰু সৰু দেখা পাইছে কি জীৱ জন্তু আছে আপোনালোকে ধৰিব নোৱাৰিব আৰু দুটা হৰিণ আছে কিমান ধুনীয়াকৈ জোৰ পাতি আহি আছে ইমান মৰম লগা দুটা একদম জোখ বেছি মানুহ দেখিলে যে তাহাঁতি ভয় খাই পিনি পলালে ইফালে পলাই দৌৰি গৈ আছে ইয়াত দেখিছে দুটা পিছতে আৰু কি নেক্সটত কি ওলাব হাতী ফাইনেলি দুটা হাতীও দেখা পালোঁ দেই হাতী দুটা একদম বহুত ডবল তাৰপিছতে মানে কি হৈছে আমাৰ তাততো আমি হাতী দেখোঁ চবেইতো হাতী দেখিছে নহয় জানো কিন্তু এনেকুৱা এটা হয় আমি তাতে হাতী দেখিলে আমাৰ এটা ভয় লাগে ফটো চটো উঠাবলৈ বহুত দূৰো হয় ইয়াতে আমি নিশ্চিন্ত মানে চাব পাৰোঁ ৰ'ব পাৰোঁ ছাইডত ধুনীয়াকৈ ইয়াতে মানে ইহঁতৰ মানে কি হয় আৰু আমাৰ তাৰ বহুত পাৰ্থক্য আছে সেইকাৰণে আৰু আমাৰ মানুহজনে যেতিয়া অলপ মানে সেউজীয়া পৰিৱেশ গছ গছনিবোৰ দেখে তেতিয়া দৌৰি ভিডিঅ' বনাবলৈ যায় কাৰণ তেওঁ এনেকুৱাবোৰ বেছি ভাল লাগে গছ আৰু ফটো চটো মাৰি ল'বলৈ বোলে ভাল লাগে গছৰ তলত কাৰ এনেকুৱা হয় বাৰু কোন এনেকুৱা আছে মোক কমেণ্টত জনাবচোন মোৰ ভিডিঅ'টো নাচাই বহুতে কেনেকৈনো কমেণ্ট কৰিব ঠিক আছে লাইক নকৰিলেও কমেণ্ট নকৰিলেও চাই যাবচোন আৰু ইয়াতে চৰাই আছে কি চৰাই জানো বহুত চৰাই আছে তাৰপিছতে এইকেইটা মৰি চৰাই বহুত মৰম লগা আৰু 3জোপামান কলগছো আছে দেই চব মৰি চৰাই এইকেইটা প্ৰথমতে দেখুৱাতকৈ এইকেইটা মৰম লগা হয় নাই কওকচোন ইমান ধুনীয়া পাখিকেইটা চাওকচোন একদম তলত পৰি আছেগৈ আৰু দুটা জেব্ৰা আছিলে দেই জেব্ৰাকেইটা কি হ'ল মানে মোৰ মানুহজনে বেছি জুম কৰি ভিডিঅ' বনালে নে কি জানো ওপৰত এখন উঠিলে ইমান ধুনীয়াকৈ ভিডিঅ' বনাইছিলে বহুত ওখ হয় এই তলডোখৰ মানে ঠেক টাইপ হয় ওপৰডোখৰ ডিঙিটো মানে বহুত ডাঙৰ মই চাগে তাৰ ভৰিটো সমানতে থাকিম চাগে ইমানেই ওখ মই এবাৰ প্ৰথম দেখিছোঁ দেই জেব্ৰাটো বহুতকেইটা বস্তু মানে জন্তু প্ৰথম দেখিছোঁ আৰু এইটো কি বস্তু হয় জনাবচোন কমেণ্টত মই এইটোকো চিনি নাপাওঁ দেখিছেনে পানীত কি ধুনীয়াকৈ সাঁতুৰি আছে আৰু আমাৰ গোটেইখন জোৰপাক চাই পিনি হৈ গ'ল ফাইনেলি আমি আহি গ'লোঁ ইয়াৰ গেটৰ পৰিৱেশটো আকৌ এবাৰ দেখাবলৈ চেষ্টা কৰিলোঁ যোৱাতকৈ কিমান বেছি মানুহ আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে এক ৰাউণ্ড ফোনটো ঘূৰাই দিছোঁ